নমস্কাৰ জবৰ নতুন ভিডিঅ' এটাত সকলোকে স্বাগতম জনালো আজিৰ ভ্যাকেন্সি ডিটেইলছ বিলাক মই আপোনালোকৰ মাজলৈ আগবঢ়াব চেষ্টা কৰিম ভিডিঅ'টো সম্পূৰ্ণ চাব আজিৰ প্ৰথম ভ্যাকেন্সিটো জিএনআৰসি মেডিশপৰ পৰা আহিছে ফাৰ্মাসী এসিস্টেন্টৰ ভ্যাকেন্সি মেল ফৰ নাইট শিফট ইয়াত আপোনালোকৰ ডে শিফট নহয় নাইট শিফটৰ কাৰণে হে ভ্যাকেন্সি আহিছে টোটাল পোষ্ট আছে ইয়াতে 5টা আৰু কোৱালিফিকেশন মিনিমাম হাই সেকেন্ডাৰী পাস কৰা হ'ব লাগিব আৰু তাৰ লগতে হাই সেকেন্ডাৰীৰ লগতে গ্ৰেজুৱেচন থকা সকলেও পাৰিব আৰু লগতে আপোনালোকৰ কম্পিউটাৰ এপ্লিকেশনৰ নলেজ লাগিব এটো ডিজায়াৰেবল এক্সপেৰিয়েন্স হয় ডিজায়াৰেবল টু মানে হলেও হ'ব নহলেও হ'ব যদি আপোনালোকৰ ৰিটেইল ফাৰ্মাসীত আগতে কাম কৰা এক্সপেৰিয়েন্স আছে প্ৰিফাৰেন্স দিব আৰু ইয়াতে বেনিফিটস কি থাকিব চাওক দিয়া আছে বেটাৰ স্যালাৰি এজ কম্পেয়াৰ টু ডে শিফট মানে দিনত যিমানখিনি স্যালাৰি দিলে হয় আপোনালোকক কাম কৰা হিচাপত তো ৰাতি তাৰ ডাবল দিব আৰু ইয়াৰে এজ লিমিট ম্যাক্সিমাম 30 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰে পিছৰ বস্তু সেলস এসোসিয়েটৰ ভ্যাকেন্সি হয় এইটো সেম নাইট শিফটৰ কাৰণে আহিছে ইয়াতো 5টা ভ্যাকেন্সি আছে টোটাল কোৱালিফিকেশন খিনি একেই হয় হাই সেকেন্ডাৰী নহলে গ্ৰেজুৱেচন লাগিব আৰু লগতে কম্পিউটাৰ নলেজ লাগিব এক্সপেৰিয়েন্স যদি আছে তেতিয়া হলে প্ৰিফাৰেন্স দিব নহলেও হ'ব আৰু স্যালাৰিও ইয়াতে সেই আগৰ নিচিনা ওপৰটোৰ নিচিনা আপোনালোকৰ ডাবল স্যালাৰি পাব ইয়াতে যেহেতু ৰাতি কাম কৰিব লাগিব তো স্যালাৰি বেছি দিব আৰু ইয়াৰে এজ লিমিট ইয়াতো 30 আছে হয় ম্যাক্সিমাম আপোনালোকৰ জব লোকেশনটো হ'ব গুৱাহাটী আসাম ইয়াতে কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে যদি ইন্টারেস্টেড হয় তেতিয়া হলে এপ্লাই কৰিম বুলি যদি ভাবিছে তেতিয়া হলে আপোনালোকে মেইলটোত বায়োডাটাখন আপডেট কৰি কিনে অ্যাটাচ কৰি ল'ব লৈ কিনে তাতে মেইলৰ সাবজেক্ট লাইনত লিখিব এপ্লিকেশন ফৰ দা পোষ্ট অফ যেটো পোষ্টৰ কাৰণে এপ্লাই কৰে সেই পোষ্টটো লিখি দিব লিখাৰ পিছত এই মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ 31 মাৰ্চ পিছৰ যেটো ভ্যাকেন্সি এইটো শ্ৰীমন্ত শংকৰদেৱ একাডেমি গুৱাহাটী দিছপুৰৰ পৰা আহিছে ভ্যাকেন্সি আহিছে হেল্পাৰৰ ভ্যাকেন্সি এইটো পোষ্টৰ কাৰণে আপোনালোকৰ মিনিমাম ক্লাছ 10 পাস কৰা হ'ব লাগিব যিসকল ডিগ্ৰী পাস কৰা ক্যান্ডিডেট আছে তেওঁলোকে এইটোত এপ্লাই নকৰিব অকল আপোনালোকৰ মেট্ৰিক পাস বা হাই সেকেন্ডাৰী পাস কৰা সকলেহে এপ্লাই কৰিব আৰু ইয়াৰে এজ লিমিট মানে এজ ইয়াতে মিনিমাম 18 ইয়াৰ্স বুলি দিয়া আছে ম্যাক্সিমাম ইয়াতে কোনো লিমিট দিয়া নাই আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে যেটো মেইল দেখা পাইছে এই মেইলটোত আপোনালোকে বায়োডাটা পঠিয়াব লাগিব তাৰ লগতে যদি কিবা কোৱেৰি থাকে কিবা যদি খুৰিব লগা থাকে আপোনালোকৰ তেতিয়া হলে এডমিনিষ্ট্ৰেটিভ কোঅৰ্ডিনেটৰ এজনৰ নম্বৰ দিয়া আছে অংকিতা শৰ্মা বুলি এইটো নম্বৰত আপোনালোকে কল কৰিব বা হোৱাটসঅ্যাপ কৰিব তেওঁলোকে ৰেসপন্স দিব এটো জব আপোনালোকৰ ফ্ৰী হয় ইয়াতো কোনো ফিজ দিব নালাগে পিছৰ ভ্যাকেন্সিটো পাঞ্জাব এণ্ড সিন্ধ বেংকৰ পৰা আহিছে পোষ্ট আহিছে ইয়াতে এপ্ৰেন্টিছৰ পোষ্ট আৰু ইয়াৰে টোটাল পোষ্ট আছে 158টা গ্ৰেজুৱেচন কৰা হ'ব লাগিব এইটো পোষ্টৰ কাৰণে যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু ইয়াৰে ইম্পৰ্টেন্ট পইণ্ট কেইটামান চাই ল'ব যোনে মাষ্টাৰ ডিগ্ৰী কৰি থৈ দিছে তেওঁলোকে এইটো পোষ্টত এপ্লাই কৰিলে তেওঁলোকক মানে তেওঁলোক এলিজিবল নহয় তাৰ লগতে আপোনালোকৰ ষ্টুডেন্ট with work experience of also 1 year or more are not eligible যোনে অলৰেডি কাম কৰি আছে আৰু 1 year পাৰ হৈ গৈছে কাম কৰা এক্সপেৰিয়েন্স যিকোনো ফিল্ডতে তেওঁলোক ইয়াতে এপ্লাই কৰিব নোৱাৰে আৰু লগতে যিসকল ক্যান্ডিডেটে ডিগ্ৰী পাস কৰা 5 বছৰ হৈ গৈছে অলৰেডি তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব আৰু ইয়াতে স্যালাৰি নামত আপোনালোকৰ 9000 পাৰ মান দিয়া হ'ব আৰু ইয়াতে আপোনালোকৰ কোনো ধৰণৰ ডেইলি এলাউৱেন্স বা কনভেন্স এলাউৱেন্স বা ট্ৰাভেলিং এলাউৱেন্স ইয়াতে দিয়া নহব এজ লিমিট মিনিমাম 20 ইয়াৰ্স হ'ব লাগিব আৰু ম্যাক্সিমাম 28 হ'ব লাগিব এটো পোষ্টত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে কি কৰিব লাগিব ইয়াত দুটা ওয়েবসাইট দিয়া আছে এই ওয়েবসাইট দুটাত ভিজিট কৰি কিনে আপোনালোকে নিজকে প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব কথাখিনি ভালদৰে মন দি শুনি ল'ব মই কি কৈছো ইয়াতে প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকৰ লগইন আইডি আৰু পাছৱৰ্ড এটা জেনাৰেট হ'ব তাৰ পিছত সেই লগইন আইডি পাছৱৰ্ডটো দি আপোনালোকে এইটো যেটো বেংকৰ যেটো অফিচিয়েল ওয়েবসাইট আছে পাঞ্জাব এণ্ড সিন্ধ বেংকৰ এইটো ওয়েবসাইটত ভিজিট কৰিব ভিজিট কৰি কিনে তাতে লগইন কৰিব লগইন কৰাৰ পিছত তাত এপ্লাই কৰি দিব তো এইখিনি আছিল আজিৰ দিনটোৰ ভ্যাকেন্সিৰ আপডেট ভিডিঅটো যদি ভাল পায় লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিঅত আজিলৈ ধন্যবাদ